নমস্কাৰ মই শ্ৰী তপন গগৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ লাহোৱাল চাবুৱা সমষ্টিৰ এজন দৰিদ্ৰ সীমাৰেখাৰ যুৱক। মোৰ পত্নী এক জটিল ৰোগত আক্ৰান্ত আজি 2 বছৰ প্ৰায় হ'ব হৈছে। ডিব্ৰুগড়ৰ পৰা হঠাতে মই হায়দৰাবাদলৈ এটা দেখাওঁ বুলি আহিছিলোঁ। তাৰ পিছতে তাই জেআইজি হস্পিটেলত এডমিট হ'বলগীয়া পৰিলে। বৰ্তমান মোৰ লগত সীমিত থকা যিখিনি ধন আছিল আৰু ইতিমধ্যে এদায় হৈছে। 4 দিনকৈ ICUতে ভৰ্তি হৈ আছিলে তেখেত। অন্ততঃ আপোনালোকৰ সহায় বিচাৰিছোঁ। গতিকে মোৰ এটা অনুৰোধ, যদি পাৰে ৰক্ষা কৰে, গতিকে মোক অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ, আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক শ্ৰী বিনোদ হাজৰিকা ডাঙৰীয়া ছাৰ, আপোনালোকে মই অলপ সহায় হাত বঢ়াব বুলি মই আশাবাদী। মই বৰ্তমান মই একেবাৰে নিৰুপায় হৈ পৰিছোঁ, ভাগৰি পৰিছোঁ। কিনো কৰিম, অন্ততঃ মানুহগৰাকী মই সুস্বাস্থ্য কৰি পিনি ঘৰলৈ লৈ যাব বিচাৰিছোঁ। আপোনালোকৰ আশা কৰিছোঁ বহুত ৰাইজে, যদি মোক বহুত ৰাইজে, চাবুৱাবাসী ৰাইজে সহায় আগবঢ়াইছে, তাৰ বাবে ধন্যবাদ। আৰু যেন সহায় কৰি যেন তাইক মই ঘৰলৈ লৈ যাব পাৰোঁ, তাকে আপোনালোকে আশীৰ্বাদ কৰি মোক যেন ইয়াৰ পৰা লৈ যাব পৰা সহায় কৰে। মোৰ মানুহগৰাকী সুস্বাস্থ্য কৰি লৈ যাব পাৰোঁ, তাকে মই বিচাৰিছোঁ। আপোনাৰ মোৰ এজনী কণমানি ছোৱালী আছে, তাই 1.5 বছৰীয়া হৈছে। তাইক ঘৰতে এৰি থৈ আহিছোঁ। হঠাৎ মানে আমি তাইক জাষ্ট ভালেই আছিলে, সুস্থই আছিলে, ইয়াত দেখাই ঘৰলৈ ৰিটাৰ্ণ হৈ যাম বুলি ভাবিছিলোঁ। কিন্তু তাই আহি পিনি মোৰ এনেকুৱা পৰিস্থিতি হ'ল, অন্ততঃ এডমিট কৰিবলগীয়া হ'ল। সেইকাৰণে আপোনালোকক ৰাইজৰ পৰা সহায় বিচাৰিছোঁ। ছাৰ প্লিজ আপোনালোকে মোক সহায় কৰিব। ধন্যবাদ।